চাওক আচলতে যিসকল বাইক ৰাইডাৰে ষ্টাণ্ট কৰে তেওঁলোকক আচলতে নাকি লগাব পৰা নাই প্ৰশাসন বিভাগে। তাৰ জ্বলন্ত উদাহৰণ আজি মই নিজে এজন সংবাদকৰ্মী আৰু মই যিহেতু আজি অশোকাষ্টমী পবিত্ৰ অশোকাষ্টমী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ আমাৰ দৰং আৰু শিলবৰী সীমাত যি ধনশিৰি নৈ বুৱতী ধনশিৰি নৈ সেই ধনশিৰি নৈটো অশোকাষ্টমী হৈছে, তাত গংগা স্নান কৰিব আহিছে, অজস্ৰ জনতা আহিছে, তাত 4-5 হাজাৰ জনতা একগোট হৈছে আৰু তাতে মহিলা গাভৰু ডেকা ল'ৰা সকলোৱে তাত স্নান কৰিছে, বৃদ্ধৰ পৰা আদি কৰি সকলোৱে তাত স্নান কৰি আছে আৰু সেই স্নান কৰাৰ মাজত দেখা গৈছে হয়তো আপোনালোকৰ কেমেৰাই তাত আবদ্ধ কৰিছে যে নদীৰ মাজত গৈ 4খনকৈ বাইক নদীৰ মাজত পানীৰ মাজত 4খনকৈ বাইক তেওঁলোকে তাত স্নান কৰি আছে, স্নান দেখুৱাই আছে, অথচ আনফালে পবিত্ৰ স্নান গংগা স্নান কৰি আছে জনতাই। তাত মহিলা আছে, গাভৰু ছোৱালী আছে, ডেকা ল'ৰা ডেকা বুঢ়া আইতাসকল আছে, তাত তেওঁলোকে উদণ্ডভাৱে তাত স্নান কৰি দেখুৱাই আছে। অকল এয়াই নহয় আমাৰ দলগাঁও থানাৰ ঠিক কাষতেই যি চুখাজানি চুইচ গেট আছে বটাবাৰীত, সেই চুইচ গেটতো যদি আপোনালোকে কেতিয়াবা যায় আমাৰ দৃষ্টিগোচৰ হয়, তাতেও কি হয় পানীলৈ নুমাই দিয়ে বাইক, অথচ সেই চুইচ গেটত বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন দূৰ দূৰণি ঠাইৰ পৰা আহে পৰ্যটকসকল আহে তাতে গা ধুৱে বা পৰিৱেশটো চাবলৈ আহে, কিন্তু তাতে যি উদণ্ড বাইকাৰ আছে সেই বাইকাৰসকলে তাত গৈ বাইক নুমাই দি স্নান কৰে। আচলতে অকল সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ কৰিলেই নহ'ব, যিসকল গাৰ্জেন আছে সেই গাৰ্জেনসকলে ইয়াত সজাগ হ'ব লাগিব। আমাৰ বাতৰি দেখি আপোনালোকৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে সেই গাৰ্জেনসকলে যদি সজাগ হয়, তাৰ লগতে যদি প্ৰশাসন যদি অকণমান কটকটীয়া ব্যৱস্থা কৰে, তেন্তে এই উদণ্ড বাইক চালকসকলক উচিত শিক্ষা দিব পৰা যাব।